নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ফিফা বিশ্বকাপ আহি আছে আৰু ফিফা বিশ্বকাপৰ সমান্তৰালভাৱে ভাৰতীয় ফুটবল টিমেও বিভিন্ন খেল বিভিন্ন ঠাইত খেলিব যদিও বা ভাৰতীয় ফুটবল টিমে কেতিয়াও ফিফা বিশ্বকাপলৈ গৈ পোৱা নাই খেলি পোৱা নাই তথাপিতো বিভিন্ন ধৰণৰ এনেকুৱা ফ্ৰেণ্ডলি বিভিন্ন টুৰ্ণামেণ্ট তেওঁলোকে খেলি থকা দেখিবলৈ পোৱা যায় সো ফুটবলৰ টুৰ্ণামেণ্ট আহিছে ফুটবলৰ বতৰ আহিছে আৰু সেই সময়তে আমাৰ ভাৰতীয় ফুটবল টিমেও য'ত ত'ত খেলি থাকিলে আমিও চাই ভাল লাগে যদিও বা বিশ্বকাপ নহওক কিয় যি কি নহওক ইউনিটি কাপ তাত খেলিব ভাৰতীয় ফুটবল টিমে ইউনিটি কাপ এইবাৰ 4খন দেশৰ টিমৰ এটা টুৰ্ণামেণ্ট ভাৰতক সাধাৰণতে মতা হৈছে ইনভাইট কৰা হৈছে আৰু তালৈ গৈছে আৰু মেইন কথাটো হ'ল যে বাকি যি তিনিটা টিম ভাৰততকৈ ওপৰৰ ৰেংকৰ টিম ভাৰততকৈ বহুত ওপৰৰ ৰেংকৰ কেইটামান টিমৰ লগত ভাৰতে ইয়াত খেলিবলৈ পাব আৰু ৱৰ্ল্ড কাপ খেলা টিমো ইয়াত আছে এটা সেইটো হৈছে নাইজেৰিয়া গতিকে ভাৰত আছে এইটো টুৰ্ণামেণ্টত নাইজেৰিয়া আছে জামাইকা আছে আৰু জিম্বাবৱে আছে এই 4খন দেশৰ এইবাৰ এইটো টুৰ্ণামেণ্ট হ'ব ইংলেণ্ডত হ'ব টুৰ্ণামেণ্টটো ভাৰত ইংলেণ্ডলৈ ইতিমধ্যে গ'ল ভাৰতীয় ফুটবল টিমটো আৰু মেইন কথাটো হ'ল যে নিজতকৈ বহুত ওপৰৰ টিমবিলাকৰ লগত যেতিয়া খেলে তেতিয়া সাধাৰণতে ইম্প্ৰুভমেণ্ট কৰাৰ সুযোগ পায় সুযোগ সুবিধা পায় প্লেয়াৰবিলাকে এক্সপ'জাৰ পায় যিটো ইউনিটি কাপ এতিয়ালৈকে 3বাৰ হৈছে আৰু 3বাৰেই নাইজেৰিয়াই জিকিছে গতিকে আৰু ইয়াত প্ৰথমখন খেলেই ছেমিফাইনেল চাৰিটা টিম প্ৰথম দুখন খেলেই ছেমিফাইনেল হিচাপে হ'ব ছেমিফাইনেলত যিকেইটা টিম সেইকেইটা ডাইৰেক্ট ফাইনেল খেলিবগৈ আৰু ছেমিফাইনেলত হৰা টিমকেইটাই সাধাৰণতে থাৰ্ড পজিশ্যনটোৰ কাৰণে এখন খেল খেলিব গতিকে থাৰ্ড প্লেছৰ কাৰণে আকৌ বেলেগ এখন খেল খেলিবগৈ গতিকে ভাৰতে ইয়াত জিকিলেও হাৰিলেও দুখন খেলেই খেলিবলৈ পাব প্ৰথমখন যদি হাৰে তেন্তে থাৰ্ড প্লেছটোৰ কাৰণে খেলিব প্ৰথমখন যদি জিকে তেন্তে ফাইনেলৰ কাৰণে ফাৰ্ষ্ট প্লেছটোৰ কাৰণে আকৌ খেলিবগৈ পাৰিব তেনেকুৱা হয় কথাটো গতিকে ভাৰতৰ প্ৰথমখন খেল আছে 27 মে ৰাতি 12টা বজাত 27 মে ৰাতি 12টা বজাত মানে সেইফালে 28 মে হৈ যাবগৈ পাছৰ দিনটো যিহেতুকে ৰাতি 12টা বজাত হৈ যায় গতিকে 27 মে তাৰিখে ৰাতি 12টা বজাত জামাইকা আৰু ইণ্ডিয়াৰ খেলখন চাব পাৰিব যদিও ইয়াত 28 মে বুলি আছে 28 মেলে আপুনি ৰখি থাকিলে নহ'ব কাৰণ 27 মে ৰাতি 12টা বজাতে 28 মে হৈ যায় গতিকে জামাইকা এটা ইণ্ডিয়াতকৈ কিন্তু বহুত ওপৰৰ টিম জামাইকাৰ বৰ্তমান সময়ত ফিফা ৰেংকিং 70+ হয় ইণ্ডিয়াটো 140 মান কাষ চাপি লাগে 140+ আছে যদিও পাত্তা নাই 130 আছিলে কেইদিনমানৰ আগলৈকে তাৰপাছত 140টো এতিয়া হৈ গ'ল হয়তো 140 হয়তো আশে-পাশে আছে গতিকে ফুটবলত ৰেংকিং মেটাৰ কৰে কিন্তু কেতিয়াবা আপছেট হ'ব পাৰে গতিকে ভাৰতৰ কাৰণে এইটো সম্ভৱ নহয় জামাইকাৰ নিচিনা এটা টিমক হৰুৱাটো কিন্তু ফাইটটো দিব পাৰে ড্ৰও হ'ব পাৰে ড্ৰ হ'লে আকৌ পেনাল্টিলৈ যাবগৈ তেনেকুৱা এটা কথা থাকে গতিকে চাওঁ কি হয় যিহেতুকে প্লে অফ ডাইৰেক্ট ছেমিফাইনেল খেল গতিকে আমিতো ছাপোৰ্টত থাকিবই লাগিব যদিও বা জামাইকা টিমটো আমাৰ টিমটোতকৈ বহুত শক্তিশালী হয় বহুত ওপৰৰ টিম হয় তথাপিতো ছাপোৰ্টটো আমাৰ ইণ্ডিয়ান ফুটবল টিমৰ লগত থাকিব হাৰিলেও জিকিলেও সদায় আমি এইখন দেশৰে মানুহ গতিকে ছাপোৰ্টটো থাকিব গতিকে ভাৰতৰ যিটো টিম প্ৰথমটো সেইখন খেল জামাইকাৰ লগত হ'ব ক'লোৱে আৰু ভাৰতৰ যিটো টিম সেইটোত কোন আছে চাওক মোহন বাগান টিমটোৰ যিসকল প্লেয়াৰ তেওঁলোকৰ ফালৰ পৰা ইণ্ডিয়ান টিম মেনেজমেণ্টৰ এগেইনষ্টত প্ৰটেষ্ট কৰি থকা হৈছিলে সেইটো কাৰণে কিছুমান মোহন বাগানৰ প্লেয়াৰ ইয়াত চিলেক্ট কৰা হৈছিল যদিও সাধাৰণতে তেওঁলোকে উইথড্ৰ কৰি ল'লে টিমৰ ফালৰ পৰা মোহন বাগানে এৰি দিছে ইণ্ডিয়ান টিমত খেলিবলৈ দিয়া নাই নিজৰ প্লেয়াৰখিনিক উইথড্ৰ কৰিছে এটা প্ৰটেষ্ট কৰা হৈছে এইটো কাৰণে মোহন বাগানৰ প্লেয়াৰখিনিক মাতি লৈ যোৱা হ'ল আৰু কিছুমান প্লেয়াৰ আমাৰ ইয়াৰ পৰা পঠিওৱা হ'ল যিসকল সাধাৰণতে মোহন বাগানৰ কিছুমান প্লেয়াৰ গুচি অহাৰ পাছত কিছুমান প্লেয়াৰ আকৌ তাৰ স্থান ভৰ্তি কৰিবৰ কাৰণে ইণ্ডিয়াৰ পৰা আকৌ বেলেগকৈ পঠিয়াবলগীয়া হৈছে ফ্লাইটত গতিকে বহুত ঝেমেলা এখন যি কি নহওক গ'লকিপাৰত আছে গুৰপ্ৰীত সিং সান্ধু ঋতিক তিৱাৰী আমাৰ অসমৰে প্লেয়াৰ হয় দেন এলবিনো গোমেজ তিনিজন আছে ইয়াৰ পৰাতো গুৰপ্ৰীত সিং সান্ধুৱে সাধাৰণতে ষ্টাৰ্টিং 11ত খেলিব লাগে ডিফেণ্ডাৰত আছে ৰাহুল বেকে নিখিল পূজাৰী ৰচন সিং নাওৰেম সন্দেশ জিংগান আছে আকাশ মিশ্ৰা বিজয় ভাৰ্গেছ দেন পৰমবীৰ আৰু নিখিল বাৰ্লা দেন আমি যদি ক'বলৈ যাওঁ মিডফিল্ডাৰৰ কথা জেকচন সিং আছে নৌফাল আছে ৰিকি চাবুং আছে দেন লুইচ মেকাৰ্টন নিক্সন নৰ্থ ইষ্ট ইউনাইটেড FC প্লেয়াৰ হয় মেকাৰ্টন তেওঁ আছে ইয়াত দেন ফৰৱাৰ্ড যিখিনি ষ্ট্ৰাইকাৰ এটেকিং প্লেয়াৰ তেওঁলোক হ'ব ৰিয়ান উইলিয়ামছৰ কথা ক'বলৈ গ'লে তেওঁৰ ওপৰত বহুত ভাৰ থাকিব যিহেতুকে আপোনালোকে জানেই যে অষ্ট্ৰেলিয়াৰ প্লেয়াৰ হয় আমাৰ ইণ্ডিয়াৰ কাৰণে খেলিছে সাধাৰণতে অষ্ট্ৰেলিয়াৰ পাছৱৰ্ডটো ত্যাগ কৰি ইণ্ডিয়ান পাছৱৰ্ড লৈ তেখেতে খেলিছে গতিকে ৰিয়ান উইলিয়ামছে গ'ল মাৰিব বুলি আমি আশা কৰিব পাৰোঁ এডমান লাল ৰিণ্ডিকা তেখেতটো আপোনালোকে দেখিছিলে যে কেইদিনমানৰ আগত মোহন বাগান আৰু লগতে ইষ্ট বেংগলৰ যিখন ডাৰ্বি আছিলে তাতো তেখেতে গ'ল মাৰিছিলে গতিকে এডমাণ্ডৰ ওপৰত চাব লাগিব বহুত প্ৰতিভাসম্পন্ন প্লেয়াৰ হয় কিন্তু সিমানটো ওলাই অহা নাই নেশ্যনেল টিমৰ কাৰণে ইমান চান্সো পোৱা নাই বাৰু কিন্তু আমি আশা কৰিম যে এইখন খেলত যিহেতুকে চান্স পাব আমি আশা কৰিছোঁ তেখেতৰ পৰা আমি গ'ল চাবলৈ পাম ৰেয়ান উইলিয়ামছৰ পৰা আমি গ'ল চাবলৈ পাম দেন চাংটেটো থাকিবই ৰহিম আলী আছে আৰু ফাৰুক চৌধুৰী আছে গতিকে এইটোৱে টিমটোতো ঠিকে আছে মোহন বাগানৰ প্লেয়াৰখিনি থকা হ'লে আৰু অলপ ষ্ট্ৰং হ'লহেঁতেন কিন্তু একো নাই এতিয়া নাই যেতিয়া নাই আৰু কৈ আলোচনা কৰি লাভ নাই কিন্তু যিটো টিম ভালেই টিম হৈছে মোৰ মতে ঠিকেই আছে টিমটো আৰু খালিদ জামিল কোচটো আছেই তেখেতে আশা কৰিছোঁ ভাল পাৰফৰ্মেঞ্চ ভাল কিবা এটা ফলাফল ওলাই আহিব আমি লাষ্ট টাইম এনেকুৱা এটা টুৰ্ণামেণ্ট খেলিছিলোঁ ক'ত খেলিছিলোঁ ক'ৰবাত ইৰাণ নে ক'ত গৈ পেলাই খেলিছিলেগৈ যে তাজিকিস্তানক হৰুৱাইছিলে লাষ্ট টাইম পাহৰিছোঁ কি কাপ আছিলে সেইটো থাৰ্ড পজিশ্যন পাইছিলেগৈ মিডল ইষ্টত খেলিবলৈ যে গৈছিলে গতিকে ইৰাণৰ এগেইনষ্টত খেলিছিলে যথেষ্ট ফাইট দিয়া আমি দেখিবলৈ পাইছিলোঁ ইৰাণৰ হেভি প্লেয়াৰৰ এগেইনষ্টত তাজিকিস্তানক হৰুৱাইছিলে সেইটো মই কাপটো নামেই পাহৰিছোঁ মই চাৰ্চ কৰি আপোনালোকক কৈ আছোঁ
য়েছ মনলৈ আহিল সেইটো আছিলে কাফা নেশ্যন CAFA নেশ্যনছ 2025 2025 চনত কাফা নেশ্যনছ খেলিবলৈ গৈছিলে ওমানক সাধাৰণতে বিট কৰিছিলে পেনাল্টি শ্বুট আউটত বিট কৰিছিলে 3-2 আৰু থাৰ্ড প্লেছ যিটো পজিশ্যন সেইটো পাইছিলে গতিকে সেইখন খেল কিন্তু চাবলগীয়া আছিলে ওমানৰ নিচিনা এটা টিমক বহুত দিনৰ মূৰত পেনাল্টি শ্বুট আউটত গৈ পেলাই হৰুৱাই থাৰ্ড প্লেছটো লৈছিলে কাফা নেশ্যনছত গতিকে সেইটো এটা সুন্দৰ এটা মুহূৰ্ত আছিলে আমাৰ ইণ্ডিয়ান টিমটোৰ কাৰণে কেইদিনমানৰ আগত যে এনেকুৱা এটা টুৰ্ণামেণ্টত কাফা নেশ্যনৰ দৰে এটা টুৰ্ণামেণ্টত গৈ গেষ্ট হিচাপে খেলিবলৈ গৈ সাধাৰণতে থাৰ্ড পজিশ্যনত ফিনিছ কৰি আহিছিলে এইটো ডাঙৰ কথা আছিলে বহুত ডাঙৰ এচিভমেণ্ট আছিলে ইণ্ডিয়ান টিমটোৱে কেতিয়াও তেনেকুৱা বিশেষ একো নিজিকে থাৰ্ড পজিশ্যন পোৱাটো বহুত ডাঙৰ কথা গতিকে তেনেকুৱা এটা টুৰ্ণামেণ্টত গৈ থাৰ্ড পজিশ্যন পাই আহিছিলে গতিকে আমি আশা কৰিছোঁ এইটো যদিও বা বহুত হেভি টিমৰ লগত হৈছে তথাপিতো আমি আশা কৰিছোঁ এটলিষ্ট 4টা টিমৰ মাজত থাৰ্ড পজিশ্যনটো লৈ ইণ্ডিয়াই হওক অলপ প্ৰাইজ মানিও পাব থাৰ্ড পজিশ্যনটো যদি জিকে ছেমিফাইনেলত যদি প্ৰথমখনত হাৰে তেতিয়া ডাইৰেক্ট আকৌ থাৰ্ড পজিশ্যনৰ কাৰণে খেলিবলৈ পাব মই ক'লোঁ এইটো অলৰেডি গতিকে ইমানে আছিলে ইয়াৰ ৰিজাল্টৰ ওপৰত আৰু এটা কথা ক'ত চাব লাগিব এইটো কম ৰ'ব ৰিজাল্টৰ ওপৰত আমি ভিডিঅ' দিমেই খেলখনৰ পাছত ফেন কোডত সাধাৰণতে লাইভ দিব ফেন কোডত লাইভ সম্প্ৰচাৰ কৰা হৈছে ফেন কোডত আপোনালোকে জানে যে পইচা দি চাব লাগে যদি ফেন কোডত চাব নিবিচাৰে আৰু এনেকুৱা বিভিন্ন ৱেবছাইট আছে য'ত আপোনালোকে বিভিন্ন ফুটবল ফ্ৰীলি চাব পাৰে গতিকে ক'ত চাব পাৰিব মই আপোনালোকক লিখি দিম আমাৰ কমিউনিটি টেবত মই লিখি দিম চেনেলৰ কথাটো ইয়াত লিখি নিদিওঁ গতিকে ভিডিঅ'টো মই ইমান সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব আমাৰ ইণ্ডিয়ান ফুটবল টিমৰ সমৰ্থক নাই কম আছে গতিকে শ্বেয়াৰ কৰাটো প্ৰয়োজন বুলি মই ভাবোঁ যাতে কেইটামান মানুহে খেলখন ৰাতি জাগি হ'লেও খেলখন চাব পাৰে ন ৰাতি ইণ্ডিয়া জামাইকা খেল বহুত কম সংখ্যক মানুহে যদি আমি 10,000 মানুহ চাব পাৰোঁ সেইটো বহুত ডাঙৰ কথা আমাৰ অসমৰ পৰা যদি মই এই ভিডিঅ'টো বনাই কেইটামান মানুহক আমাৰ ইণ্ডিয়ান ফুটবল টিমটোৱে খেলা লাইভ চাবলৈ যদি উৎসাহিত কৰিব পাৰিছোঁ সেইটো বহুত ডাঙৰ কথা মোৰ কাৰণে গতিকে আমি ফুটবলৰ সমৰ্থক বঢ়াব লাগিব দিনক দিনে আমাৰ ইণ্ডিয়ান টিমটোৰ সমৰ্থকো বঢ়াব লাগিব এটা বঢ়াব পাৰিলেও বহুত এইটো কাম মই কৰি আছোঁ ভিডিঅ'ৰ মাধ্যমে আপোনালোকেও কৰক গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক শ্বেয়াৰ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাব নাপায় তেতিয়ালৈকে ধন্যবাদ